বন্ধুসকল জিমেইল একাউণ্ট কেনেকৈ বনায় আহক আমি মোবাইলত আজি বনাওঁ। এতিয়া আমি জিমেইল অন কৰিম। জিমেইলটো অন কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ হ'ব। ইণ্টাৰফেচ হোৱাৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ অপেন হ'ব। গুগলত আমি ক্লিক কৰিব লাগিব। গুগলত ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হ'ব। কিছু সময় ৰখিব। তাৰপিছত এনেকৈ আহিব ইণ্টাৰফেচ। তাৰপিছত ক্ৰিয়েট একাউণ্ট ফৰ মাই পাৰ্চনেল ইউজ ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এনেকৈ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম আহিব। আপোনালোকৰ যি নাম আপোনালোকে লিখি দিব। যেনেকুৱা মোৰ নাম ৰজনী নাথ। এতিয়া মই ফাৰ্ষ্ট নেম ৰজনী নাথ, ছাৰ নেম নাথ লিখি দিলোঁ। লেখাৰ পিছত নেক্সটত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ আহিলে। এতিয়া ডেট অফ বাৰ্থ, এতিয়া ডেট অফ বাৰ্থটো আপোনালোকে দি দিব। আপোনালোকৰ যি ডেট অফ বাৰ্থ সেইটো দি দিব। দিয়াৰ পিছত এইবিলাক চিলেক্ট কৰিব মান্থলি। তাৰপিছত এনেকৈ আহিব ইণ্টাৰফেচ। অহাৰ পিছত আপোনালোকে ইমেইল আইডি এটা বনাব লাগিব, যেনেকুৱা ৰজনী নাথ। এতিয়া 15 দিম মই, 15 ৰজনী নাথ 15 এনেকৈ দিব লাগিব। ৰজনী নাথ 15 তাৰপিছত আপোনালোকে নেক্সট কৰিব পাৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ হ'ব। ইয়াত আপুনি স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ জিমেইল আইডিটো আহিব। অহাৰ পিছত আপোনালোকে ইয়াত নেক্সট কৰিব লাগিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ কিছুমান প্ৰাইভেচি ইয়াত আহিব। এইটো আপুনি পঢ়িব পাৰে। পঢ়িলে তাৰপিছত আপোনালোকে আই এগ্ৰি বুলি দিব লাগিব। এনেকৈ কিছু লৰ্নিং হ'ব। হোৱাৰ পিছত আপোনালোকৰ জিমেইল আইডি এনেকৈ নতুন জিমেইল আইডিটো আহি যাব।